হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ফাইনেলি আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি এতিয়া মই ডিউটিলৈ যাই আছোঁ, আৰু ডিউটি হৈছে আজি মোৰ ৰঙিয়াত। আৰু এই জেগাতে মই বাইকখন লৈ একদম হাইৱেৰে ৰাস্তাৰে যাই আছোঁ পুৰা একদম। আৰু ইমান সুন্দৰ পৰিৱেশ আছিল, বতৰটো সুন্দৰ ধুনীয়া আছিল, গৰমো আছিল। তাৰ লগতে মোৰ বহুখিনি এক্সপিৰিয়েঞ্চ হ'ল কামৰ, কি কাম কৰোঁ আমি তাত গৈ আপোনালোকে গম পাব। প্ৰথমতে আমি ডিলাৰত যাব লাগে, তাৰপিছত ডিলাৰত গৈ আমি তাত বহিব লাগে। বহাৰ পিছত আপোনালোকৰ ধৰক যিখিনি কাষ্টমাৰ আহে তেওঁলোকৰ লগত যিখিনি ফাইনেন্সিয়েল কাম থাকে সেইখিনি আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টে আমাৰ লগত কামখিনি আলোচনা কৰে। তাত তেওঁলোকে লোনবিলাকৰ কামখিনি কৰোঁ আমি। তাৰপিছত আমি গোটেইখিনি মানুহজনক বুজাই দিওঁ ডিটেইলছখিনি। আৰু এই কামটো কৰি মোৰ খুবেই ভাল লাগে। আৰু যিহেতু মোৰ এইটো চেক্টৰত 3 বছৰ হ'ল কাম কৰাৰ, সেইকাৰণে সকলোকে ধন্যবাদ আৰু সকলোৱে ছাপোৰ্ট কৰাৰ বাবে। আৰু মোৰ এই নতুন চেনেলটো আপোনালোকে সকলোৱে আঁকোৱালি ল'ব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু ৰঙিয়াত যোৱাৰ লগে লগে ৰাস্তাটোত ইমান ধুনীয়া পৰিৱেশ দেখা পাইছোঁ, তাৰ লগতে মোৰ মনটোও ভাল লাগিছে। ইমান গছ গছনিবিলাক ইমান ধুনীয়াকৈ জিলিকি আছে একদম। বৰষুণ দিয়াৰ পিছত সেউজীয়া পাতবিলাক ওলাই আহে নতুনকৈ, সেইখিনি মই দেখা পাইছোঁ ইয়াত। আৰু লগৰ এটাও গৈছিলে, সিও ডিউটিত যাই আছিলে, ময়ো একেলগে যাই আছোঁ। ইয়াক মই ক'লোঁ অলপ আগে আগে যাই থাক, মই লাহে লাহে যাই আছোঁ। আৰু আমি ডিলাৰ আহি পালোঁ এছটিকে। ডিলাৰত আহি আমি টিয়াগোখন দেখুৱাই দিছোঁ আপোনালোকক। এইখন টিয়াগো 5 গোটেইকেইখন আছিলে ইয়াত। নতুন নতুন মডেল আহি থাকে। আৰু আপোনালোকে ৰঙিয়া আছাম মটৰ্ছ এইটো ডিলাৰটো আপোনালোকে ভিজিট কৰি আপোনালোকে যিখিনি কাৰ আছে টাটা মটৰ্ছৰ সেইখিনি কাৰ ক্ৰয় কৰিব পাৰে। আৰু টাটা ডিলাৰৰ আপোনালোকক মই ডিটেইলছত দি দিম এই বস্তুখিনি, তাত কি কাৰ পাব, কি এনেকুৱা ফিচাৰ্ছ আছে। মই কাৰখন খুলি দেখুৱাই দিছোঁ আপোনালোকক অলপ অলপ। জাষ্ট দেখুৱাইছোঁ কি কাৰবিলাক টাটাৰ অলপমান মজবুত আছে, সেইকাৰণে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু এই জেগাত আপোনালোকে গমেই পাব টাটাৰ যিখিনি আছে নেক্সনৰ পাই, পাঞ্চৰ পাই, টিয়াগোৰ পাই আপোনালোকে চাব পাৰে। এইখন নেক্সন আছিল মডেলটো, নতুন কোনোবাই বুকিং কৰিছে ইয়াত লৈ ল'ব। তাত মই অলপমান ফ্ৰণ্ট কেমেৰাতে দেখুৱাই দিছোঁ। আৰু পিছফালে গৌতম দা আছিলে। আৰু ডিলাৰটো আপোনালোকে দেখুৱাই পালে অলপমান ধুনীয়াকৈ মই দেখাই দিছোঁ আপোনালোকক। আৰু আপোনালোকক যিখিনি গাড়ী লাগে মই ডিটেইলছত দি দিম, কণ্টেক্ট নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰি তাত ডিলাৰত আহি ভিজিট কৰিব। তাৰপিছত মই এবাৰ চুজুকি ডিলাৰত গ'লোঁ। চুজুকিটো আপোনালোক মানুহ আছিল, সেইকাৰণে মই ইয়াত ভিডিঅ' বেছি নবনালোঁ। চুজুকি ডিলাৰতো মই অলপমান কাম কৰি কিনে মই ডাইৰেক্ট অফিচলৈ আহিলোঁ। আৰু অফিচত আহিতো আমাৰ খুব কামখিনি থাকে, সেইখিনি কাম মই নিয়াৰিকৈ কৰি গ'লোঁ। তাৰপিছত মই আপোনাৰ অফিচত লাহে লাহে আহিলোঁ। মাজতে একাপ ক'ৰবাত চাহো খাই দিলোঁ। আৰু আপোনালোকক চাহ খোৱা ভিডিঅ'টো দেখুওৱা নাই। আৰু বাইক চলাই আছোঁ, আৰু যিহেতু ইমান ভিডিঅ' কৰিব নোৱাৰি, অলপ অসুবিধা অকলে। আৰু যিহেতু গোপ্ৰ নাই, মোবাইলে কৰিছোঁ অকল, সেইখিনিয়ে। আৰু ৰাইজে যাতে ছাপোৰ্ট কৰে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু সকলোৱে আঁকোৱালি লওক। আৰু যিমান পাৰোঁ ময়ো সকলোকে সহায় কৰিব চেষ্টা কৰিম। আৰু কাৰোবাৰ গাড়ী ফাইনেন্সত লাগিলেও মোক কণ্টেক্ট কৰিব আপোনালোকে। মই আপোনালোকক মেইল আইডি, মোৰ কণ্টেক্ট নাম্বাৰ মই দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে লৈ ল'ব। আৰু কিবা অসুবিধা হ'লে মোক আপোনালোকে জনাই দিব যে কেনেকুৱাকৈ কি কৰিব পাৰি। সেইখিনিতে মই আজি ইয়াৰ পৰাই বিদায় লৈছোঁ। মোৰ ভিডিঅ'টো আপুনি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।